তাই গৌমাতা সুৰক্ষিত বেছি নাৰী সুৰক্ষিত বেছি আমাৰ সিএম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি টুগলক বুলি ক'ব পাৰোঁ তেখেতে টুগলকি সিদ্ধান্তবিলাক লয় ওকে তাৰ পিছত আপোনাৰ আহিব গৌৰৱ গগৈ নপতা ফুকন তেওঁ মানে নিজকে স্বয়ম্ভু বুলি ভাবে ওকে অখিল গগৈ বহুৰংগী এটা নতুনকৈ ৱৰ্ড ওলাইছে অচিনাকি ব্যক্তি এই ক্ষেত্ৰত অচিনাকি ব্যক্তি হিচাপে যে কথাবিলাক কৈছে আপুনি হয়তো জ্ঞাত এই ক্ষেত্ৰত আপুনি কি ক'ব যে এই যে চৰকাৰী সা সুবিধা কেৱল ধৰ্ম চাইহে দিয়া হয় আৰু কেইদিনমান আগতে সিএমে কৈছিল যে আজিকালি মেডিকেল কলেজত গৈ ভাল নালাগে নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া ছাৰ মোৰ চেনেললৈ স্বাগতম আপোনাক ধন্যবাদ কি খবৰ আছোঁ ভালেই এইখিনিতে মই আপোনাক সুধিব বিচাৰিম যে এই যে সিএম আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজ সমষ্টিতে যিটো ধৰ্ষণ কাণ্ড হৈ গ'ল তাৰ কাৰণে সিএম একদম দেখা পোৱা যায় যে নিমাত হৈ আছে এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে প্ৰথমে মই যিটো বৰাগাঁও এই দুৰ্গা মন্দিৰৰ চৌহদত যিটো দৰ্শন কাণ্ড হ'ল 9গৰাকী লম্পটে এগৰাকী নাৰীক যে ধৰ্ষণ কৰিছে আমি কঠোৰভাৱে গৰিহণা দিছোঁ আৰু এই অপৰাধীকেইজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি আমি খবৰ পাইছোঁ আৰু তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিধান হোৱাটো আমি বিচাৰিছোঁ কিন্তু এই ধৰ্ষণ কাণ্ডক লৈ যিটো ৰাজনীতি অসমত চলে এই বিষয়ে আমাৰ অলপ ক'বলগীয়া আছে যদি ক'ৰবাত কেতিয়াবা ধৰ্ষণকাৰী মুছলমান হৈ যায় তেনেহ'লে আমি দেখিছোঁ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সংবাদমেল অনুষ্ঠিত কৰি বিভিন্ন ধৰণৰ মানে তেওঁ আপডেটবিলাক দি থাকে আৰু বিভিন্ন তেওঁ বক্তব্যৰে অসমৰ পৰিস্থিতি উত্তাল কৰি তোলে ঠিক সেইদৰে বিজেপি দলৰ অন্যান্য মন্ত্ৰী বা তেওঁলোকৰ দলীয় নেতাসকলেও এই ধৰ্ষণ কাণ্ডক লৈ ৰাজনীতি কৰা আমি দেখা পাইছোঁ কিন্তু ইয়াত মন্দিৰত এনে জঘন্য এটা ধৰ্ষণ কাণ্ড হ'ল তাৰপিছত এই লম্পটকেইটাই আকৌ ভিডিঅ' বনাই আপলোড কৰিলে কিমান মানে এটা তেওঁলোকে ভয়ানক কাণ্ড কৰিছে কিন্তু দেখা গ'ল মুখ্যমন্ত্ৰী নিমাত বিজেপি দলৰ মন্ত্ৰীসকলো নিমাত তাৰমানে এই দুদিন আগতে আকৌ এগৰাকী 6 বছৰীয়া কিশোৰীক হাজোত তাতে ধৰ্ষণ কৰা আৰু এটা ঘটনা আমি গম পালোঁ এনেকুৱা বিভিন্ন ঘটনা হৈয়ে থাকে য'ত অপৰাধী হিন্দু হয় এনেকুৱা মাহেকত কেইবাশ আমি বাতৰি পাই থাকোঁ কিন্তু তাত তেওঁলোক নিমাত হৈ থাকে ক'ৰবাত যদি মুছলমান এজন ওলাই গ'ল লগে লগে মিডিয়াও মানে তেওঁলোকে জাগি উঠে তেওঁলোকে এইটো লৈ টক শ্ব' বিভিন্ন প্ৰতিবেদন এসপ্তাহলৈকে উত্তাল কৰি ৰাখে বিজেপিৰ মন্ত্ৰীসকলেও উজনি অসমত কিবা 30টা নে 35টা সংগঠন আছে তেওঁলোকেও মানে তেতিয়া জাঙুৰ খাই উঠে তাত যিসকল নামনি অসমৰ শ্ৰমিক তেওঁলোকক মাৰপিট কৰি খেদি পঠিওৱা বিভিন্ন ধৰণৰ কাণ্ড আমি দেখা পাইছোঁ আৰু এটা আচৰিত কথা আজি আপোনাৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ কিছুদিন পূৰ্বে ধিং কাণ্ডক লৈ যিটো উত্তাল পৰিৱেশ অসমত হ'ল আমি মেডিকেল ৰিপৰ্ট বা অন্যান্য খবৰ ল'লোঁ তাত ধৰ্ষণ হোৱাই নাছিলে কিশোৰীগৰাকীৰ লগত একো তেনেকুৱা ধৰ্ষণৰ নিচিনা ঘটনাই হোৱা নাই এইটো এটা নাটকীয়ভাৱে পৰিকল্পিতভাৱে এটা মিছা ভিত্তিহীন বাতৰি এনেকৈ প্ৰচাৰ কৰি এজন যুৱকক পলাই যোৱা বুলি পুখুৰীত পৰি মৃত্যু হোৱা বুলি দেখুৱাই হত্যাও কৰা হ'ল উজনি অসমত বহু শ্ৰমিকক মাৰপিট কৰি খেদি পঠিওৱা হ'ল সমগ্ৰ অসম উত্তাল কৰি তোলা হ'ল কিন্তু প্ৰকৃততে তাত ধৰ্ষণ হোৱাই নাছিলে যদি কিবা তেওঁলোকৰ ইল ইণ্টেনশ্যন আছিল বা কিবা হেৰি আছিলে তাত মানে এই কথাটো মানে গাপ দি ৰখা হ'ল প্ৰকৃত সত্যটো গোপন ৰাখি সমগ্ৰ অসমখন জ্বলাই দিয়া হ'ল কিন্তু ইয়াৰ পিছত ইয়াতকৈ আৰু জঘন্য ঘটনা যিবিলাক হৈ আছে এতিয়া 6 বছৰীয়া কিশোৰীৰ লগত যিটো হ'ল বা ইয়াত দুৰ্গা মন্দিৰত যিটো হ'ল এইবিলাকত লৈ দেখোন মিডিয়াবিলাকো টক শ্ব' নাপাতে আৰু মুখ্যমন্ত্ৰীয়েও একো বক্তব্য নিদিয়ে এই যে ধৰ্ষণক লৈ বা নিকৃষ্ট এনেধৰণৰ গৰিহণাযোগ্য কামক লৈ যিটো ৰাজনীতি এই ৰাজনীতিটো অতি নিন্দাজনক আৰু আমি বিচাৰিছোঁ এনেধৰণৰ ৰাজনীতি বন্ধ হ'ব লাগে অসমত উন্নয়নৰ ৰাজনীতি হ'ব লাগে আৰু মানে নিবনুৱা সমস্যা সমাধান শিক্ষা স্বাস্থ্যখণ্ডৰ উন্নয়ন এইবিলাক ৰাজনীতি হ'ব লাগে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকলো পক্ষক আমি সকীয়াই দিছোঁ ধৰ্ষণৰ ক্ষেত্ৰত আমি সদায় এনে কৈ থাকোঁ যে ধৰ্ষণৰ কোনো জাতি ধৰ্ম নাই
কিন্তু এই ক্ষেত্ৰত আপুনি ইনডাইৰেক্টলি এইটো ক'ব বিচাৰিছে নেকি যে ধৰ্ষণৰ ক্ষেত্ৰত সদায় অসমত জাতি বা ধৰ্মৰ ওপৰত ডিপেণ্ড কৰা হৈছে? হয় এইটো একদম 100% ইয়াত যদি ধৰ্ষণকাৰী আমি দেখিছোঁ সিদিনা এগৰাকী পুৰোহিতেও মানে তেওঁ এগৰাকী নাবালিকাক ধৰ্ষণ কৰা, হুজাইত এটা মন্দিৰত এজন সাধুৱে মন্দিৰৰ তেওঁ এগৰাকী নাৰীক ধৰ্ষণ কৰি মন্দিৰতেই গাঁত খান্দি পুতি থোৱা, এনেধৰণৰ বিভিন্ন ঘটনা হৈছে, কিন্তু সেইবিলাক লৈ কোনো মাতবোল নাই। বা যদি ধৰ্ষণকাৰী আমি দেখিছোঁ পিতৃয়ে জীয়েকক ধৰ্ষণ কৰা, মোমায়েকে ভাগিনীয়েকক, এনেধৰণৰ জঘন্য কাণ্ড হৈ আছে, কিন্তু সেইবিলাক অপৰাধী মুছলমান নহয়, তেওঁলোক নিমাত হৈ থাকে। গতিকে সম্পূৰ্ণৰূপে ইয়াত মানে ধৰ্মৰ আধাৰতহে আমি দেখিছোঁ সংবাদ মাধ্যমবিলাকেও ইয়াত চিঞৰ বাখৰ কৰে আৰু মুখ্যমন্ত্ৰী বা চৰকাৰেও ধৰ্মৰ আধাৰতহে বিচাৰ কৰে আৰু এইটোক লৈ এটা সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰি ভোট বেংকৰ ৰাজনীতি কৰে। ধৰ্ষণৰ নিচিনা অপকাণ্ডক লৈ ৰাজনীতি কৰাটো অতি জঘন্য আৰু গৰিহণাযোগ্য। আমি এনেধৰণৰ ৰাজনীতিক ধিক্কাৰ জনাইছোঁ। আমাৰ সুৰক্ষিত হিচাপে চিলেক্ট কৰিব গ'লে যদি আপোনাক চিলেক্ট কৰিব দিয়া যায়, গৌ মাতা সুৰক্ষিত বেছি নে নাৰী সুৰক্ষিত বেছি? না, ইয়াতো আমি দেখিছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে নাৰী আজি একেবাৰে অসুৰক্ষিত। গৌ মাতাক ৰক্ষা কৰাৰ নামত ভাৰতবৰ্ষক কিমান মাৰ্ডাৰ হ'ল। তেওঁলোকে সন্দেহ কৰি কাৰোবাৰ ফ্ৰিজত গৈ মানে কিবা মাংস, ছাগলীৰ মাংস থাকিলেও যেনেকৈ 8 লাখক হত্যা কৰা হ'ল, এনেকুৱা জামছেদ নামৰ এজন 13 বছৰীয়া কিশোৰক ৰেলত হত্যা কৰা হ'ল, তবৰেজ আনচাৰীক, তেওঁৰ লগতে একো নাছিল, ঘৰত গো মাংস খাই বুলি সন্দেহ কৰি ভাৰতবৰ্ষত কিমান হত্যাকাণ্ড হ'ল, মব লিঞ্চিং হ'ল এই গো মাতাক ৰক্ষা কৰাৰ নামত। গতিকে আমি দেখিছোঁ বিপৰীতক্ৰমে নাৰী একেবাৰে অসুৰক্ষিত হৈ পৰিছে আৰু নাৰীৰ আজি মান সন্মান মৰ্যাদা আৰু আজি একেবাৰে ভুলুণ্ঠিত হৈ পৰিছে। নাৰী একেবাৰেই অসুৰক্ষিত আৰু নাৰী সুৰক্ষাৰ কাৰণে আমিও দাবী কৰিছোঁ যে অসমত কঠোৰ আইন এখন অসম বিধানসভাত পাৰিত কৰিব লাগে। বাৰে বাৰে আমি দাবী জনাই আছোঁ, কিন্তু চৰকাৰে নাৰী সুৰক্ষাৰ কাৰণে কোনো আইন প্ৰস্তুত নকৰি পেলাই এই ধৰ্ষণ কাণ্ড এইবিলাকক লৈ জঘন্য ৰাজনীতি কৰে। এইটো আমি বন্ধ হোৱাটো বিচাৰিছোঁ। যদি সঁচাকৈ তেওঁলোকে নাৰীৰ সুৰক্ষা হোৱাটো বিচাৰিছে, তেনেহ'লে আমি দাবী কৰি অহা মতে তেওঁলোকে অসম বিধানসভাত এখন কঠোৰ আইন প্ৰণয়ন কৰক আৰু ফাষ্ট ট্ৰেক আদালতত অপৰাধীক যাতে অতি কম দিনত চূড়ান্ত বিচাৰ বা কঠোৰ শাস্তি দিব পৰা যায় সেইটো ব্যৱস্থা কৰক, তেনেহ'লে এনে অপকৰ্ম বন্ধ হ'ব। কিন্তু চৰকাৰৰ সেইটো কৰাৰ সদিচ্ছা নাই, একমাত্ৰ এইবিলাক নিকৃষ্ট কাণ্ডক লৈ ৰাজনীতি কৰি আছে। এইটো আমি গৰিহণা জনাইছোঁ। লাষ্ট আপোনাৰ কেইদিনমান আগতে যিটো গৌ মাংসক লৈ ল বনালে বুলি কৈ আছে, এই ক্ষেত্ৰত আপুনি হয়তো অকণমান নিমাত হৈ থকা দেখিছোঁ। এই আপোনালোকৰ এই দলৰ যিহেতু আপুনি এটা UDF-ৰ বিধায়ক হয়, এই ক্ষেত্ৰত আপোনাৰ কিছুমান দায়িত্ব থাকিব লাগে। তো সেই ক্ষেত্ৰত আপুনি কিমান দূৰ আগবাঢ়িছে বা কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে? না, আমিও সংবাদ মাধ্যমত প্ৰেছ মিট দিছোঁ, কিছুমান মিডিয়াই আমাৰ পৰা বাইট লৈ গৈছে, কিন্তু কথাটো হ'ল এইবিলাক আমি বহুত ইয়াৰ পূৰ্বেও যেতিয়া অসমত দ্য কেটল প্ৰিজাৰ্ভেশ্যন বিল 2022 পাছ কৰিলে বিধানসভাৰ মজিয়াত, তেতিয়াও আমি সদনত এমেণ্ডমেণ্ট দিছোঁ, ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু তেতিয়া আমি কৈছিলোঁ যে যদি অসমত এনেকেই গো মাংস নিষিদ্ধ কৰা হয়, বিলখন আপোনালোকে পাছ কৰি আছে, ইয়াৰ পৰা মুছলমানৰ একো ক্ষতি নহ'ব। তেওঁলোকে যিসকলে গো মাংস নাখায় তেওঁলোকে মাছ খাব, মুৰ্গী খাব, বেলেগ কিবা খাব, কিন্তু গোপালকসকলৰ সাংঘাতিক ক্ষতি হ'ব। উজনি অসমত হাজাৰ হাজাৰ গোপালক আছে যিসকলে 50, 60, 70, 100, 200লৈকে তেওঁলোকে গো পালন কৰে। গতিকে তেওঁলোকে যেতিয়া বিক্ৰী কৰিব নোৱাৰিব, তেওঁলোকে লাখ লাখ টকা লছ হ'ব, অসমৰ GDP লছ হ'ব। আৰু আমি যিটো কৈছিলোঁ দেখা গ'ল সেইটোও হ'ল, মানে উজনি অসমত সাংঘাতিক প্ৰতিক্ৰিয়া হ'ল। তেওঁলোকে যেতিয়া নিজৰ গোধন বিক্ৰী কৰিব নোৱাৰা অৱস্থা হ'ল, তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদ্গাৰ কৰিলে। এতিয়াও চৰকাৰে কৈ আছে যে হোটেল, ৰেষ্টুৰাঁ বা ৰাজহুৱা প্লেচত তেওঁলোকে গো মাংস নিষিদ্ধ কৰি আছে। এইটো লৈও উজনি অসমত আমি দেখিছোঁ যিসকলক তেওঁলোকে খিলঞ্জীয়া ভূমিপুত্ৰ বা মূলসুঁতিৰ অসমীয়া বুলি কয়, তেওঁলোকেও দেখিছোঁ পূৰ্ণ বিৰোধিতা কৰি আছে। গোপালকসকলৰ কাৰণে এইটো লছ। এতিয়া কোনে কি খাব, কি পিন্ধিব, এইবিলাক চৰকাৰৰ কাম নহয়, এইবিলাক ৰাইজৰ ওপৰত এৰি দিব লাগে। চৰকাৰৰ যিটো কাম যে অসমৰ অৰ্থনৈতিক সংস্কাৰ কৰা, আজি অসম 1.5 লাখ কোটি টকাৰ ধাৰত পোত গৈ আছে, মাহে মাহে
হাজাৰ কোটি টকাতকৈ ওপৰত ধাৰ লৈ অসম চলাই আছে গতিকে এনেকৈ ধাৰ কৰি আৰু কিমান দিন অসম চলাব অসমৰ প্ৰত্যেকগৰাকী নাগৰিকৰ মূৰত কিমান ধাৰৰ বোজা জাপি দি আছে প্ৰত্যেক মাহত গতিকে আৰ্থিক সংস্কাৰ কৰক নিবনুৱা সমস্যা সমাধান কৰক উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰক গৰাখহনীয়া সমস্যা সমাধান কৰক ভূমিহীনক ভূমি দিয়ক চৰৰ মানুহৰ পট্টা দিয়ক শিক্ষা খণ্ডৰ সংস্কাৰ কৰক যিবিলাক চৰকাৰৰ কাম এইবিলাক এৰি এতিয়া এইবিলাক নকৰিবলগীয়া কামত লাগি গৈছে মানে কোনে কি খাব নাখাব এইবিলাক গতিকে চৰকাৰ আচলতে নিজৰ ব্যৰ্থতা ঢাকিবলৈ আৰু তেওঁলোকে 2026 নিৰ্বাচনত তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰিবলৈ এইবিলাক কৰি আছে ক'ব যে আমি চাওক ইমান আগতে আমি বিজেপি অহাৰ আগত কোনেও গোমাংস বন্ধ কৰা নাছিল আমি বন্ধ কৰিলোঁ আমি আমাক বিজেপিক ভোট দিয়ক একমাত্ৰ ভোট বেংকৰ ৰাজনীতি যিটোৱে অসমৰ একো উন্নতি নকৰে গোপালকসকলৰ ক্ষতিহে কৰিব গতিকে আমি এনেধৰণৰ ৰাজনীতি নিবিচাৰোঁ আৰু তেওঁলোকে চৰকাৰৰ যিটো কৰণীয় কাম অসমৰ আৰ্থিক সংস্কাৰ কৰি অসমক উন্নতিৰ পথত আগুৱাই লৈ যাওক সেই কথাত গুৰুত্ব দিবলৈহে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ কিন্তু এই ক্ষেত্ৰত যিহেতু আপুনি কৈছে যে আৰ্থিক দিশত উন্নতি কৰিব লাগে এই ক্ষেত্ৰত এই চৰকাৰখনে কিমান দূৰ আগবাঢ়িছে বা কিমানখিনি উন্নত কৰিছে বুলি আপুনি ভাবে এইটোতো ৰাইজে দেখাই পাই আছে তেওঁলোকে আজি মানে অৰুণোদয় দি আছে বা কিছুমান স্কিম দি আছে কিন্তু নিজে ইনকাম কৰি নিজৰ ৰেভিনিউ জেনেৰেট কৰি তাৰ পৰা ৰাইজক এইবিলাক দিয়ক বা ৰাস্তা ঘাট পদূলি স্কুল হস্পিটেল এইবিলাক নিৰ্মাণ কৰক কিন্তু দেখা গ'ল যিখিনি কাম কৰি আছে তেওঁলোকে প্ৰত্যেক মাহত দুবাৰ তিনিবাৰকৈ ঋণ লৈ আছে বাহিৰৰ পৰা এই যে ঋণবিলাক লৈছে কালি এই চৰকাৰ কাইলৈ নাথাকিলে এই ধাৰৰ বোজাটো অসমবাসীৰ মূৰত পৰিব আৰু প্ৰত্যেক বছৰত কিমান হাজাৰ কোটি টকাৰ ইণ্টাৰেষ্ট দিব লাগে গতিকে এই যে ধাৰ লৈ অসমক ধৰুৱা ৰাজ্যলৈ পৰিণত কৰিলে নিজৰ কৃতিত্ব জাহিৰ কৰিবলৈ ভৱিষ্যতে কেনেকৈ ধাৰ পৰিশোধ কৰিব আৰু ধাৰ পৰিশোধ কৰিবনে অসমৰ কাম কৰিব ভৱিষ্যত চৰকাৰবিলাকে গতিকে এই ক্ষেত্ৰত এই চৰকাৰে আমি ভাবোঁ যে এই আজে বাজে কথা কোনে বিয়া পাতিব কোনে সন্তান জন্ম দিব কোনে কি খাব নাখাব এইবিলাকত সময় নষ্ট কৰাতকৈ অসমৰ আৰ্থিক সংস্কাৰ কৰাৰ কাৰণে লাগিলে সৰ্বদলীয় বৈঠক দিয়ক বা অসম বিধানসভাৰ বিশেষ অধিৱেশন দিয়ক যে আমি অসমখন চলাব পৰা নাই আমি ধাৰ লৈ অসম চলাই আছোঁ এতিয়াতো আমাৰ ৰেভিনিউ জেনেৰেশ্যন হোৱা নাই আপোনালোকে এটা বুদ্ধি দিয়ক আমি কেনেকৈ চলাম আমি তেতিয়া পৰামৰ্শ দিম ৰাস্তা দিম কিন্তু তাকে নকৰি যদি এনেকৈ অসমখনক ধাৰৰ ওপৰত ধাৰৰ বোজা অসমবাসীৰ মূৰত জাপি দি এনেকৈ অসমখনক এটা ধৰুৱা ভিকাৰী ৰাজ্যত পৰিণত কৰে এইটো কেনেকৈ উন্নতি বুলি ক'ম গতিকে এই চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি পৰিহাৰ কৰক আৰু উন্নয়নৰ ৰাজনীতি কৰক তেনেহ'লে চৰকাৰৰো ভাল হ'ব আৰু অসমবাসীৰো উন্নতি হ'ব ভাল হ'ব চিএমে নতুন কিছুমান শব্দ ব্যৱহাৰ কৰে আগতে কৈছিলে বাংলাদেশী তাৰপিছত কৈছে মিয়া মুছলমান তাৰপিছত এই কেইদিনমান আগতে আকৌ এটা নতুনকৈ ৱৰ্ড ওলাইছে অচিনাকি ব্যক্তি এই ক্ষেত্ৰত অচিনাকি ব্যক্তি হিচাপে যে কথাবিলাক কৈছে আপুনি হয়তো জ্ঞাত এই ক্ষেত্ৰত আপুনি কি ক'ব এতিয়া চাওক অচিনাকি ব্যক্তিক যদি মানুহে বয়কট কৰে তেনেহ'লে এখন দেশ বা ৰাজ্য চলিব পাৰে নেকি আজি যদি ইয়াতে কোনোবা এখন দোকান দিয়ে আৰু দোকানত যদি কয় যে একমাত্ৰ তেওঁৰ চিনাকি মানুহকহে তেওঁ মাল বিক্ৰী কৰিব বস্তু অচিনাকি ব্যক্তিৰ ওচৰত বিক্ৰী নকৰে তেনেহ'লে দেখোন দিনটোত তেওঁ 100 টকাই বেচিব নোৱাৰিব কোনোবা যদি ডক্টৰক কোৱা হয় যে আপুনি অচিনাকি বেমাৰীক ট্ৰিটমেণ্ট নকৰিব মাত্ৰ চিনাকি লোকক ডক্টৰেতো দেখোন মাহেকত তেওঁ 4-5জনো পেচেণ্ট নাপাব ঠিক সেইদৰে যদি স্কুলৰ হেডমাষ্টাৰক কোৱা হয় যে আপুনি অচিনাকি কোনো ল'ৰা ছোৱালীক এডমিশ্যন নিদিব মানে বা বাছত যদি কোৱা হয় যে আপোনালোকে অচিনাকি যাত্ৰীক নুঠাব তেনেহ'লে ড্ৰাইভাৰৰ চিনাকি যাত্ৰীক এটাও নোলাব পাৰে বাছ খালী ঘূৰিব লাগিব গতিকে অচিনাকি লোকক বয়কট কৰি এনেকৈ এখন দেশ বা ৰাজ্য চলিব পাৰিব নেকি অচিনাকি লোকসকলে কাষ্টমাৰ হ'ব অচিনাকি লোকৰ দোকানৰ পৰাই কিনিব লাগিব অচিনাকি লোকেই পেচেঞ্জাৰ হ'ব এনেকৈয়ে চলিব গতিকে এই অচিনাকি শব্দটো মানে কিমান এটা মানে এইটো পাগলামি বুলি ক'ব লাগিব যে কেনেধৰণৰ এটা মানে হিতাহিত জ্ঞান নথকা এটা শব্দ এতিয়া তেওঁলোকে কিছুমানে ভাবিছে যে এইটো মিন কৰিছে যিসকল মুছলমান ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ তেওঁলোকক মিন কৰিছে কিন্তু আমাৰ কথাটো হ'ল যে তেওঁলোকক এটা সময়ত পাকিস্তানী পূব পাকিস্তানী বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী পিছত সন্দেহযুক্ত নাগৰিক এটা সময়ত তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ খিলঞ্জীয়া এনে অনা অসমীয়া এনেকৈ বিভিন্ন নামেৰে নাম দি পেলাই তেওঁলোকে এটা সময়ত কৈছিল যে ভোটাৰ লিষ্ট তেওঁলোকে যেতিয়া 89 আৰু 97 তেওঁলোকে খুব চালি জাৰি চাই বনাইছিল তেতিয়া দেখিলে চব মানুহৰ ডকুমেণ্ট আছে আকৌ তেওঁলোকে কেইবা লাখ মানুহক কংগ্ৰেছ চৰকাৰৰ দিনত কেইবা লাখ মানুহক ভোটাৰ সজালে
তাৰপিছত এইবিলাক নাগৰিকত্ব প্ৰমাণ কৰি দেখিলে যে মানুহবিলাকৰ ডকুমেণ্ট আছে তাৰপিছত NRCৰ সময়ত কৈছিল যে ইয়াত লাখ লাখ মানুহ বাদ পৰিব 70 লাখ 80 লাখ 1 কোটি 1.5 কোটি NRC যেতিয়া তন্নকৈ পৰীক্ষা কৰি দেখা গ'ল যে এই মানুহবিলাক ভাৰতৰ নাগৰিক ডকুমেণ্ট আছে এতিয়া তেওঁলোকক বিদেশী বুলিও ক'ব নোৱাৰে বাংলাদেশী বুলিও ক'ব নোৱাৰে অখিলঞ্জীয় বুলিও ক'ব নোৱাৰে অভাৰতীয় বুলিও ক'ব নোৱাৰে কাৰণ যেহেতু তেওঁলোকৰ সব তন্নকৈ বাৰে বাৰে পৰীক্ষা কৰি দেখা গ'ল মানুহবিলাকৰ ডকুমেণ্ট আছে এতিয়া আৰু শব্দ বিচাৰি নাপায় এতিয়া কৈ আছে অচিনাকি এতিয়া অচিনাকি কিমান মানুহে চিনাকি লোকৰ লগত সদায় চলে এতিয়া যদি কোনো মানুহ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত আহে বা শিৱসাগৰৰ পৰা আহে ইয়াত কোনোবা ৰিক্সাত উঠিলেও অচিনাকি দোকানত গ'লেও অচিনাকি হোটেলত গ'লেও অচিনাকি অফিচ আদালতত গ'লেও তেওঁ অচিনাকি বুলি মানুহক যদি কোনেও মাতবোল নকৰে এই দেশ চলিব নেকি এইবিলাক মানে আচলতে কিছুমান নাভূত নাচুত কথা কৈ কি কৰিব বিচাৰিছে তেওঁলোকে হয়তো ক্ষমতা হেৰুৱাৰ ভয়ত তেওঁলোকৰ হিতাহিত জ্ঞান হেৰুৱাইছে বুলি আমাৰ ধাৰণা হয় গতিকে এইবিলাক কথা অসমবাসীয়ে গুৰুত্ব দিব নালাগে আৰু অসমৰ সকলো জাতি জনগোষ্ঠী কেনেকৈ মিলাপ্ৰীতিৰে থাকি বৃহত্তৰ অসমীয়া জাতিটো পুনৰ গঠন কৰি শক্তিশালী অসম আৰু শক্তিশালী অসমীয়া জাতি গঠন কৰাৰ কাৰণে হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান শিখ সকলো ধৰ্মৰ লোকে সন্মিলিতভাৱে কাম কৰি আগুৱাব লাগে এইবিলাক বিভাজনৰ ৰাজনীতি আৰু এইবিলাক মেৰু বিভাজনৰ ৰাজনীতি ৰাইজে নাকচ কৰিব লাগে সেইটো আমি অসমবাসীক আহ্বান জনাইছোঁ ওকে কিছুমানে কয় যে এই যে চৰকাৰী সা সুবিধা কেৱল ধৰ্ম চাইহে দিয়া হয় আৰু কেইদিনমান আগতে CMে কৈছিল যে আজিকালি মেডিকেল কলেজত গৈ ভাল নালাগে মানে এই ক্ষেত্ৰত তেখেতে যি মেডিকেল কলেজত গৈ ভাল নালাগে That means অলমান মানুহ হয়তো ডক্টৰ হৈ আছে ইঞ্জিনিয়াৰ হৈ আছে ডাঙৰ চাকৰিত পাই আছে এই ক্ষেত্ৰত কৰবাত নহয় কৰবাত হতাশাত ভুগিছে নেকি না কথাটো তেনেকৈ অলপ তেওঁলোক অসহিষ্ণু যেন লাগিছে এই ক্ষেত্ৰত তাৰ মানে এতিয়া চাওক মানে এনেই যিকেইটা চৰকাৰৰ হাতত তেওঁলোকৰ ক্ষমতা যিখিনি তেওঁলোকে মানে নিজৰ কলমেৰে যিখিনি দিব পাৰে ধৰক কৰবাত কন্ট্ৰাক্ট লাইসেন্স বা কিবা কিবি তাত হয়তো তেওঁলোকে এটা জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক বহুত বঞ্চনা কৰে এটো কেৱল বিজেপি চৰকাৰী নহয় কংগ্ৰেছ চৰকাৰৰ দিনতো দেখিছিলোঁ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক মানে চাকৰি বাকৰি ঠিকা লাইসেন্স এইবিলাকত বহুত কম দিয়ে বঞ্চিত কৰে কিন্তু যিবিলাকত চৰকাৰৰ কলমত নাযায় ধৰক নিজৰ যোগ্যতাৰ বলত আজি মেডিকেলত এডমিশ্যন ল'বলৈ নিটত যিসকল কোৱালিফাইড হয় তেওঁলোকে তাত নম্বৰৰ ওপৰত সিট পাই যায় তাততো আৰু হিন্দু মুছলমান বাছনি কৰিব নোৱাৰে গতিকে তাত গৈ পেলাই দেখা গৈছে কিছু সংখ্যক আমাৰ মুছলমান ল'ৰা ছোৱালীও এডমিশ্যনৰ কাৰণে যোগ্য হৈছে ঠিক সেইদৰে যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত য'ত যোগ্যতাৰ বলত আমাৰ যিখিনি সিলেক্ট হয় ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ তেওঁলোকে বাদ দিব নোৱাৰে কিন্তু দেখা গ'ল এই কথাটো তেওঁলোকে সহ্য কৰিব পৰা নাই তেওঁলোকে মানে এই লোকসকলক আক্ৰমণ কৰি মানে কৈছে আমাৰ মেডিকেল কলেজত ভাল নালাগে তাত কিছু সংখ্যক মুছলমান ল'ৰা ছোৱালী সিট পালে কিন্তু তেওঁলোকৰ কলমত থাকিলে তেওঁলোক বঞ্চিত কৰিলে হয় যেটো বুজা যায় কিন্তু যেহেতু তেওঁলোক নিজৰ যোগ্যতাৰ বলত কোৱালিফাইড হৈছে গতিকে বঞ্চিত কৰিব নোৱাৰে আৰু সেই কাৰণে কিছুদিন আগতে CMে কৈছিলে আজমল ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকে কোচিং দি পেলাই কেইবাশ ল'ৰা ছোৱালীক মেডিকেলত কোৱালিফাইড কৰে এডমিশ্যন দিয়াইছে সেইকাৰণে কৈছে যে আজমলে মানে শিক্ষা জেহাদ চলাইছে মেডিকেল জেহাদ শিক্ষা জেহাদ এনেকুৱা কিছুমান মানে অসহিষ্ণুতামূলক মানে কথা মুখ্যমন্ত্ৰীয়েও কৈছে গতিকে এই কথাবিলাকৰ দ্বাৰা স্পষ্ট বুজা যায় যে কংগ্ৰেছৰ দিনত যেনেকৈ মুছলমানক বঞ্চিত কৰাৰ এটা প্ৰি প্লেন চলিছিল বিজেপিৰ দিনত একেই প্লেন তেওঁলোকে চলাই আছে আৰু তেওঁলোকে মুছলমানৰ উন্নতি বা তেওঁলোকৰ ল'ৰা ছোৱালী আগুৱাই যোৱাটো সহ্য নকৰে গতিকে এতিয়া মানে তেওঁলোকে কেতিয়াবা মুখেৰে ওলাই যায় কথাটো যে তেওঁলোকৰ মানে ভাল নালাগে মেডিকেলত গ'লে বা ইঞ্জিনিয়াৰ গতিকে এই কথাবিলাক চৰকাৰৰ যেটো ইনটলাৰেন্স অসহিষ্ণুতাৰ পৰিচয় আৰু এখন চৰকাৰৰ মুৰব্বী হিচাপে তেওঁলোকৰ এই মানসিকতা বা এনে ধৰণৰ কথা বতৰাবিলাক অসাংবিধানিক অগণতান্ত্ৰিক আৰু লজ্জাজনক কথা আমি ভাবো যে এগৰাকী মুখ্যমন্ত্ৰী বা চৰকাৰৰ যিকোনো মন্ত্ৰীয়ে অন্ততঃ নিজৰ পদবীৰ মৰ্যাদা ৰক্ষা কৰি এনে ধৰণৰ বিভাজনমূলক বা অসহিষ্ণুতামূলক কথা বতৰা নোকোৱাটো ভাল যেটো ৰাইজৰ কাৰণেও লাজ পায় ৰাইজে সুধিম এটা মানুহৰ নাম সুধিম আপুনি এটা কেৰেক্টাৰ কৈ যাব এজনকে সুধিম মই যেনে আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি টুগলক বুলি ক'ব পাৰোঁ তেখেতে টুগলকি সিদ্ধান্তবিলাক লয় ওকে তাৰ পিছত আপোনাৰ আহিব গৌৰৱ গগৈ নপতা ফুকন
তেওঁ মানে নিজকে স্বয়ম্ভু বুলি ভাবে আৰু যেনেকৈ বিহালীটো তেওঁ নিজৰ পাৱাৰৰ টিকেট দি হেৰি কৰি হাৰিলে অ'কে অখিল গগৈ বহুৰংগী কেতিয়াবা তেওঁ বিজেপিক ছাপোৰ্ট কৰে 2016 2021 বিজেপিক ছাপোৰ্ট কৰিছে 2019 24 আকৌ কংগ্ৰেছত মানে কেতিয়া কোন ৰং ধৰে ঠিক নাই বহুৰংগী ভূপেন বৰাটো ছদ্মবেশী তেওঁ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈ আছে কিন্তু তলে তলে তেওঁ বিজেপিৰ ইচাৰাত সকলো কাম কৰে ছদ্মবেশী ৰকিবুল হুছেইনটো নিমাতী কইনা মানে তেওঁ পাৰ্লিয়ামেণ্টত গৈছে কিন্তু অসমৰ একো সমস্যাৰ লৈ তেওঁ মানে তাত মাতবোল নাই আৰু শিক্ষিত যোগ্যতাও নাই নিমাতী কইনা বুলি ক'ব পাৰে অ'কে বদৰুদ্দিন আজমল ডাঙৰীয়া বদৰুদ্দিন আজমল চাহাব তেখেত আচলতে এগৰাকী মানে তেওঁ কেৱল ৰাজনীতিবিদেই নহয় তেওঁ মানে মাল্টিপাৰ্পাছ তেখেতৰ বিভিন্ন যেনেকৈ এজন আলিম হয় এজন শ্বেখ হয় আকৌ ৰাজনৈতিক নেতা হয় সমাজসেৱী হয় সমাজ সংস্কাৰক হয় গতিকে তেখেত বহুগুণী এজন মানুহ তেখেত ৰাজনীতিত নাথাকিলেও অসমৰ সামাজিক ধৰ্মীয় শৈক্ষিক এই প্ৰেক্ষাপটত তেখেত সদায়েই প্ৰাসংগিক হৈ থাকিব গতিকে তেখেত সৰ্বগুণী যিহেতু আমাৰ ভিডিঅ'টো সামৰণিৰ দিশে গতিকে মই সদৰ শেষত আপোনাক সুধিম যে এই যে আপোনালোকৰ ৰাজনৈতিক ক্ষেত্ৰখনত আপোনালোকে গোটেই বহুত ধুনীয়াকৈ কাম কৰি আছে তাৰপিছতো এই যে সমাগত আপোনাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে তাৰপিছত 2026 চনত ইলেকশ্যন হ'ব এই ক্ষেত্ৰত আপোনালোকৰ দলটোৱে কেনেকুৱা ধৰণৰ কাম কৰি আছে আৰু কেনেকুৱা ধৰণৰ ভাবি আছে আগলৈকে আমি আচলতে যোৱা লোকসভা নিৰ্বাচনত আমাৰ দলৰ যিটো শোচনীয় পৰাজয় হ'ল তাৰপিছত আমি কিছু শিক্ষা লৈ আমাৰ দলৰ সাংগঠনিক কাম কাজবিলাক আগত এটা পৰম্পৰাগতভাৱে চলিছিল খুব ভালকৈ সংগঠনবিলাক কৰা নাছিল মানে যিটো দুৰ্বলতা আছিল আমি সেইবিলাক আঁতৰাই সাংগঠনিক আমি নতুন নতুন মানুহক দায়িত্ব দিছোঁ দিয়াৰ পিছত এতিয়া অসমত জিলা কমিটি ব্লক কমিটি পঞ্চায়ত কমিটি যুৱ মৰ্চা মহিলা মৰ্চা ছাত্ৰ মৰ্চা সকলো এটা নতুনত্ব আনি নতুন উদ্যমেৰে আমাৰ সংগঠনবিলাক কাম চলি আছে আৰু আমি দেখা পাইছোঁ যে পূৰ্বতকৈ এতিয়া আমাৰ গ্ৰাছৰুট লেভেলত জাগৰণটো বহুত বেছি আহিছে গতিকে আমাৰ আগত যিটো দুৰ্বলতা আছিল সেইখিনি আঁতৰাই এতিয়া নতুন আমাৰ সাংগঠনিক পৰিকাঠামোটো সম্পূৰ্ণ হ'লে আমি এটা আশা কৰিম যে আমাৰ পূৰ্বতকৈ আমাৰ শক্তিশালী ৰূপত আমাৰ দল প্ৰতিষ্ঠা হ'ব আৰু অহা পঞ্চায়ত নিৰ্বাচনতেই আমি এটা ভাল ফলাফল দেখুৱাব পাৰিম বুলি আমি আশাবাদী আৰু 2026ত আমি পূৰ্বৰ তুলনাত মানে অসমত কেতিয়াও যিমান সংখ্যক বিধায়ক আমি পোৱা নাই তাতকৈ বেছি বিধায়ক আমি 2026ত পাম বুলিও আমি আশাবাদী আমি নতুন উদ্যমেৰে কাম কৰি আছোঁ আৰু দেখিছোঁ যথেষ্ট ভাল ফলাফল আমি দেখি আছোঁ ধন্যবাদ জনাইছোঁ আৰু আপোনাকো কৈছোঁ যদি আপুনি মোৰ ইউটিউব চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ এটা লাইক এটা কমেণ্টে মোক পৰৱৰ্তী ভিডিঅ' বনোৱাত উৎসাহিত কৰে সাহস দিয়ে ধন্যবাদ